কলা যাদুমন্ত্ৰই শৰীৰৰ কোন অংশত প্ৰথমে প্ৰভাৱ পেলায় হনুমান চালিসা পাঠ কৰি কিদৰে কলা যাদু নষ্ট কৰিব পাৰি যাদুমন্ত্ৰই শৰীৰৰ কোন অংশত প্ৰথমে প্ৰভাৱ পেলায় যিটো জানিলে আমি সচেতন হ'ব পাৰিম আমাৰ শৰীৰত কলা যাদুৰ প্ৰভাৱ কোনোবাই হিংসা কৰি প্ৰয়োগ কৰে যাদুমন্ত্ৰ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে আৰু বিভিন্ন ধৰণে প্ৰয়োগ কৰিব পাৰে যাতে ভুক্তভোগীজনে গম নাপায় কাৰণ গম পালে তেওঁ ইয়াৰ প্ৰতিকাৰ কৰি ল'ব পাৰে সেই কাৰণে যাদুমন্ত্ৰ সদায় গুপ্তভাৱে প্ৰয়োগ কৰা হয় বন্ধু বান্ধৱীসকল আপোনালোকে জানিব পাৰিব যে যাদুমন্ত্ৰ প্ৰয়োগ কৰিলে শৰীৰৰ কেনে অৱস্থা হয় শৰীৰৰ কোন অংশৰ পৰা ইয়াৰ আৰম্ভ হয় আমি কেনেকৈ জানিম যে আমাৰ ওপৰত কোনোবাই যাদুমন্ত্ৰ প্ৰয়োগ কৰিছে হনুমান চালিসা পাঠ কৰি কিদৰে কলা যাদু মন্ত্ৰ নষ্ট কৰিব পাৰি ইত্যাদি এই সকলোখিনি কথা এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব ধন্যবাদ বন্ধু বান্ধৱীসকল যিসকল লোকে আনৰ ওপৰত যাদুমন্ত্ৰ প্ৰয়োগ কৰে সেইসকল ব্যক্তিয়ে প্ৰথমে যাদুমন্ত্ৰ প্ৰয়োগ কৰিম বুলি ভবা মানুহজনৰ বিষয়ে সম্পূৰ্ণ তথ্য উলিয়াই লয় যেনে তেওঁ কি খায় ক'ত যায় ঘৰৰ চৌপাশ কেনেকুৱা ঘৰৰ বাহিৰত তেওঁ ব্যৱহাৰ কৰা কি বস্তু পেলাই থয় কোন মন্দিৰলৈ যায় কেনেকুৱা পোছাক পিন্ধে ইত্যাদি সকলো তথ্য আগতে সংগ্ৰহ কৰি লয় ব্যক্তিগত হাই কাজিয়া আৰ্থিক উন্নতি সম্প্ৰতি ক্ৰয় অপমান ঘৰৰ ভাল অৱস্থা মান সন্মান হানি ইত্যাদিৰ বাবে যাদুমন্ত্ৰ প্ৰয়োগ কৰিব পাৰে যাদুমন্ত্ৰ প্ৰয়োগ কৰা ব্যক্তিজনে প্ৰথমে যাৰ ওপৰত কৰিব তেওঁ ব্যৱহাৰ কৰা বস্তুবোৰ আনি তাত কলা যাদু মন্ত্ৰ প্ৰয়োগ কৰে যেনে মানুহে ব্যৱহাৰ কৰা সৰু কাপোৰ জোতা চেণ্ডেল ইত্যাদি এইবোৰ বস্তু নি মন্ত্ৰবিদ্যা প্ৰয়োগ কৰি মাটিত পুতি থয় আৰু লাহে লাহে ব্যক্তিৰ শৰীৰৰ কিছুমান লক্ষণে দেখা দিব চিকিৎসকৰ সহায় ল'লেও একো সুফল নাপাব লাহে লাহে ব্যক্তিজন সম্পূৰ্ণভাৱে অসুস্থ হৈ পৰিব হাত ভৰিৰ ফুলা হাত ভৰিৰ বিষ মূৰ ঘূৰণি শৰীৰৰ কোনোবা এটা অংগ কাম নকৰা ঘৰৰ অশান্তি সৃষ্টি হোৱা পৰিয়ালৰ লোকৰ মাজত অনবৰতে হাই কাজিয়া হঠাৎ পোহনীয়া জীৱ-জন্তু মৃত্যু হোৱা ইত্যাদি লক্ষণবোৰ বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে যাদুমন্ত্ৰৰ প্ৰভাৱ ব্যক্তিজনৰ ওপৰত পৰিব পাৰে যাদুমন্ত্ৰই প্ৰথমে মানুহৰ মানসিক অৱস্থাৰ ওপৰত প্ৰয়োগ কৰে অৰ্থাৎ যাদুমন্ত্ৰই প্ৰথমে ব্যক্তিজনক পাগল বা মানসিক বিকাৰগ্ৰস্ত কৰিবলৈ চেষ্টা কৰে সেই কাৰণে অচিনাকি ব্যক্তি বা চিনাকি ব্যক্তিয়ে দিয়া যিকোনো বস্তু সহজে খাব নালাগে খাব লগা হ'লে অকলে খাব নালাগে সকলোৱে বিটাই খাব লাগে তেতিয়া যাদুমন্ত্ৰই কাম নকৰে কাৰণ তাত এজন ব্যক্তিৰ নাম কৈ মন্ত্ৰবিদ্যা প্ৰয়োগ কৰা হৈছে যাদুমন্ত্ৰ এজন ব্যক্তিৰ ওপৰত প্ৰয়োগ কৰিলে ব্যক্তিজনৰ ভৰি দুখন বিকল হ'বলৈ আৰম্ভ কৰে অতিমাত্ৰা বিষ আৰু গধুৰ অনুভৱ হয় ভৰি দুখন ফুলিবলৈ আৰম্ভ কৰিব তেনে কৰিলে চিকিৎসকৰ লগতে বেজ বা কবিৰাজৰ পৰামৰ্শ ল'ব দেৰি নকৰি তৎক্ষণাত ইয়াক প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰিব যাদুমন্ত্ৰই ব্যক্তি এজনৰ উদৰত অৰ্থাৎ পেটত প্ৰয়োগ কৰিব পাৰে তেতিয়া ব্যক্তিজনৰ পেট ফুলা আৰম্ভ হ'ব আৰু পেটৰ ভিতৰত বিভিন্ন ধৰণৰ শব্দবোৰ শুনিবলৈ পাব চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতো একো ফল নাপাব তেতিয়া বেজ বা কবিৰাজৰ সহায় লৈ প্ৰতিকাৰ কৰিবলৈ যত্ন কৰিব যিসকল লোকে যাদুমন্ত্ৰ আনৰ ওপৰত প্ৰয়োগ কৰি থাকে সেইসকল লোকে যাদুমন্ত্ৰক বিশ্বাস নকৰি চিকিৎসকৰ ওচৰলৈ যোৱাটো তেওঁলোকে বেছি ভাল পায় কাৰণ তেতিয়া যাদুমন্ত্ৰ তেনে অবিশ্বাসী লোকৰ ওপৰত প্ৰয়োগ কৰিবলৈ বেছি সুবিধা পায় সেইকাৰণে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে তাৰ পাছত অন্য ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাদুমন্ত্ৰ সাধাৰণতে মাছ মাংস গোটা ফল আৰু অন্য
খাদ্যবস্তুৰ সহায় লৈ প্ৰয়োগ কৰে। যেনে ঘৰৰ বাৰীৰ ভিতৰত জীয়াই থকা মাছ বগাই ফুৰিব পাৰে। তেজেৰে লুতুৰি পুতুৰি হৈ থকা মাংস ঘৰৰ বাৰীৰ ভিতৰত পৰি থাকিব পাৰে। ধুনীয়া ধুনীয়া যিকোনো গোটা ফল ঘৰৰ বাৰীৰ ভিতৰত পৰি থাকিব পাৰে। যদি পৰি থকা দেখে তেন্তে হাতেৰে চুব নালাগে, অন্য কিবা এটা উপায়েৰে জ্বলাই দিব লাগে। অগ্নিত দাহ কৰিলে মন্ত্ৰবিদ্যা নষ্ট হয়। যাদুমন্ত্ৰৰ কবলত পৰা ব্যক্তিজনৰ বিভিন্ন ৰোগে দেখা দিব, কিন্তু চিকিৎসকে পৰীক্ষা কৰিলেও একো ৰোগ ধৰা নপৰিব। প্ৰত্যেক দিনাই বেলেগ বেলেগ ৰোগে শৰীৰত আক্ৰমণ কৰিব, কিন্তু আপুনি সঠিক বেমাৰটো ধৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল, যিখন ঘৰত ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰা নহয়, চাকি ধূপ ধূনা জ্বলোৱা নহয়, সেইখন ঘৰত যাদুমন্ত্ৰই অতি সহজে প্ৰভাৱ বিস্তাৰ কৰি ল'ব পাৰে। যিজন ব্যক্তি অতি লোভী আৰু খঙিয়াল স্বভাৱৰ হয়, সেইজন ব্যক্তিৰ ওপৰত মন্ত্ৰবিদ্যা অতি সহজে প্ৰয়োগ কৰিব পাৰে। যিখন ঘৰৰ ব্যক্তিসকলে ব্যৱহাৰ কৰা বস্তুবোৰ যেনে কাপোৰ কানি, জোতা চেণ্ডেল ইত্যাদি বাহিৰত পেলাই থয়, সেই বস্তুবোৰ নি তাত মন্ত্ৰবিদ্যা প্ৰয়োগ কৰিবলৈ সুবিধা হয়। সেইকাৰণে এই বস্তুবোৰ ঘৰৰ ভিতৰত ৰাখিব লাগে। বিশেষকৈ পুৰুষ আৰু মহিলাৰ সৰু কাপোৰবোৰ ঘৰৰ বাহিৰত একেবাৰে ৰাখিব নালাগে। যিখন ঘৰত প্ৰভু হনুমানৰ পূজা পাঠ, হনুমান চালিচা পাঠ ইত্যাদি হৈ থাকে বা ঘৰৰ প্ৰভু হনুমানৰ প্ৰতিমা বা ফটো থাকে, সেইখন ঘৰৰ ব্যক্তিসকলৰ ওপৰত যাদুমন্ত্ৰ সহজে প্ৰয়োগ কৰিব নোৱাৰে। হনুমান ভক্তৰ ওপৰত কলা যাদু সহজে প্ৰয়োগ কৰিব নোৱাৰে, কাৰণ প্ৰভু হনুমানে তেওঁৰ পৰিয়ালটিক ৰক্ষা কৰি থাকে। সেইকাৰণে পুৱা গধূলি, বিশেষকৈ গধূলি হনুমান চালিচা পাঠ ডাঙৰকৈ কৰিব লাগে। তেতিয়া অশুভ শক্তি নিষ্ক্ৰিয় হৈ যায়। হনুমান চালিচা মুখে গুণগুণাই ঘৰৰ ভিতৰত আৰু বাহিৰত নাৰিকলৰ বাকলিৰ সৈতে ধূনা দি ঘূৰাব লাগে। হনুমান ভক্ত বা হনুমান চালিচা পাঠ কৰা লোকসকলে পাৰিলে প্ৰভু হনুমানৰ তামৰ বা লোহাৰ লকেট ডিঙিত বা হাতত পিন্ধিব লাগে। তেনে ব্যক্তিৰ ওপৰত কলা যাদু প্ৰয়োগ কৰিব নোৱাৰে। ক'ৰবালৈ গ'লে বা ঘৰত থাকিলে প্ৰভু হনুমানৰ নাম হৃদয়ত জপ কৰি থাকিব লাগে। যিসকল লোকে প্ৰভু হনুমানৰ নাম স্মৰণ বা জপ কৰি থাকে, সেইসকল লোকৰ ওপৰত কলা যাদু প্ৰয়োগ কৰিব নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকল, আশা ৰাখিছোঁ আপোনালোকেও সজাগ আৰু সচেতন হৈ থাকিব, যাতে কোনো যাদুমন্ত্ৰই আপোনালোকৰ ওপৰত প্ৰয়োগ কৰিব নোৱাৰে। ধন্যবাদ।